ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ IPL চলি থকাৰ মাজতে আহিছে দুটাকৈ ভাবুকি ভৰা ইমেইল কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মেটছত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে ইডেন গাৰ্ডেন ষ্টেডিয়ামৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে ক্ৰিকেট এছ'চিয়েশ্যন অফ বেংগললৈ আহিছে এই ভাবুকি ভৰা ইমেইল ইফালে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামকো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে গুজৰাট ক্ৰিকেট এছ'চিয়েশ্যনলৈ এই ভাবুকি ভৰা ইমেইল আহিছে পাকিস্তানৰ নামত GCA লৈ আহিছে এই ইমেইলটো আমি আকৌ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ এই ধৰণৰ কাৰুকাৰ্য হ'ব বুলি ইতিমধ্যে সকলোৱে আশংকা কৰিছিলে আৰু কাৰ্যত সেয়াই হ'ল এইবাৰ অন্যৰে বলে নোৱাৰি মেইলেৰে ভাবুকি প্ৰদানৰ দিশে আগবাঢ়িছে পাকিস্তান বা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে আৰু এইবাৰ দুখনকৈ ষ্টেডিয়াম ভাৰতৰ দুখনকৈ ষ্টেডিয়াম উৰুৱাই দিয়াৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে এখন ইতিমধ্যে খেল চলি আছে কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ এই মেটখনত ভাবুকি প্ৰদান কৰিছে যে ইডেন গাৰ্ডেনছক বোমাৰে উৰুৱাই দিয়া হ'ব ক্ৰিকেট এছ'চিয়েশ্যন অফ বেংগললৈ ইতিমধ্যে এই ইমেইল প্ৰদান কৰা হৈছে লগতে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ষ্টেডিয়ামকো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে আৰু পাকিস্তানৰ নামত গুজৰাট ক্ৰিকেট এছ'চিয়েশ্যনলৈ এই ইমেইল আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ